নমস্কাৰ প্ৰিয় দৰ্শক আজি মোৰ চেনেল চৌষষ্ঠিকলাৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এগৰাকী বৰেণ্য শিল্পী বিশিষ্ট শিল্পী তেখেত হৈছে শ্ৰীযুতা পাকিজা বেগম অভিনয় জগতত তেখেতক চিনি নোপোৱা মানুহ খুব কমেই আছে আমি আহি উপস্থিত হৈছোঁ তেওঁৰ নিজা বাসগৃহত আহকচোন আমি তেখেতক আপোনালোকৰ লগত পৰিচয় কৰাই দিওঁ আপোনালোকে জানে যদিও তেখেতৰ জীৱনৰ কিছু সৰু সৰু কথা মোৰ চেনেলৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব প্ৰিয় দৰ্শক আপোনালোকক যেনেদৰে কৈছিলোঁ যে আজি আমি উপস্থিত হৈছোঁ বিশিষ্ট শিল্পী শ্ৰীযুতা পাকিজা বেগম বাইদেউ এতিয়া পাকিজা বেগম একচুৱেলি মোৰ বাইদেউ নহয় আমি সমনীয়াই তথাপি আৰু অভিনয় জগতত তেখেতক সকলোৱে পাকিজা বেগম বাইদেউ বুলি জানে আপোনালোকৰ পৰিচিত আজি আমি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোঁ এয়া আমাৰ সন্মুখত পাকিজা বেগম বাইদেউ নমস্কাৰ জ্যোৎস্না আৰু জ্যোৎস্নাৰ চেনেলৰ আপোনালোক শ্ৰোতা দৰ্শক আপোনালোককো আমি নমস্কাৰ জনাইছোঁ আমাৰ চেনেলৰ ফালৰ পৰা বাইদেউক এখন ফুলাম গামোচাৰে সম্ভাষণ জনালোঁ ধন্যবাদ ইমান ফৰ্মেলিটিজ কৰিছা তুমি প্ৰিয় দৰ্শক আমি পাকিজা বেগমৰ জীৱনৰ কিছু কথা অভিনয় জগতত তেওঁ কেনেকৈ ভৰি দিলে আহকচোন তাৰে কিছু কথা জানো তুমি কেতিয়াৰ পৰা অভিনয় জগতত আহিলা এইটো তোমাৰ জীৱনৰ লক্ষ্য আছিল নে কিবা পাকে পকাৰে অভিনয় জগতখনলৈ সোমালা আচলতে মোৰ জীৱনত কোনো ধৰণৰ তেনেকুৱা যে আমি যে স্কুলত যে আমাৰ এইম ইন লাইফ লিখিব দিছিলে ৰচনা মই জীৱনত মোৰ কি হ'ম তেনেকুৱা ধৰণৰ মোৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো মানে নিশ্চিত এটা সপোন তেনেকুৱা নাছিলে একেবাৰে শৈশৱ অৱস্থাত আৰু মই আজি যি সেইগৰাকী মানুহ হ'বলৈ তাৰমানে সময়ৰ সৈতে মোক যেনেকৈ লৈ গৈ আছে তেনেকৈ আহি আজিৰ অৱস্থাত মই পাইছোঁহি মই একেবাৰে এটা সময়ত মানে কোনো নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি চলা এগৰাকী ছাত্ৰী বা এগৰাকী ছোৱালী নাছিলোঁ সেই সময়ত বিভিন্ন ধৰণৰ বেলেগ সময়ত বেলেগ ধৰণৰ সপোন আহিছিলে কিন্তু এটা সময়ত খুব ভাবিছিলোঁ যে মই বিভিন্ন ধৰণৰ সামাজিক পৰিৱেশৰ মাজত থাকি এটা সময়ত ভাবিছিলোঁ যে মই মানে খেলুৱৈ হ'ম খুব ভাল আৰু তুমি জানা জ্যোৎস্না তুমি মোৰ বান্ধৱী মোৰ কলেজ মানে স্কুলীয়া দিনত যদিও মই তোমাক খুব ওচৰৰ পৰা পোৱা নাই কলেজ আমি একেলগেই কৰিছিলোঁ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কিন্তু আমাৰ সময়ছোৱা কেনেকুৱা আছিলে আমাকতো আৰু এতিয়া যেনেকৈ অভিভাৱকে ল'ৰা ছোৱালীক আগুৱাই লৈ যায় বিভিন্ন ধৰণৰ নিজে ভাল পোৱা দিশবিলাকত আমাৰ সময়ততো আৰু মা দেউতা আমাৰ সকলোৱে ইমান সময় আমাক তেনেকৈ দিব পৰা নাছিলে আমাক ছাপৰ্ট দিছিলে পঢ়া শুনা চবতে দিছিলে চব ভাল পোৱা কাম কৰিব দিছিলে কিন্তু তেনেকুৱা ধৰণে ধৰা ক'ৰবাত মোৰ খেলৰ লৈ মোক ষ্টেডিয়ামত লৈ যাব বা মোক নাচৰ স্কুলত নিব বা মোৰ নাটকৰ স্কুলত নিব তেনেকুৱা নিচিনা এটা আমাৰ অভিভাৱক মোৰ ক্ষেত্ৰত নাছিলে আৰু তেওঁলোক নিজে নিজৰ ধৰণে সংসাৰখন যোৰা কাপোৰে মাৰি আগবঢ়াই দিয়াতে ব্যস্ত আছিলে আৰু দেউতা চৰকাৰী চাকৰিয়াল আছিল মা গৃহিণী আছিলে আমি তিনিজনী বাই ভনী কিন্তু দেউতা খুব সোনকালে ঢুকালে আমাৰ মই ক্লাছ 7 মানত থাকোঁতে দেউতা ঢুকালে তাৰপিছত মায়ে ঘৰখন চলাবলগীয়া হ'ল সেই সৰু অৱস্থাত মই খুব খেলিছিলোঁ খেলা ধূলাবোৰ কেনেকৈ কৰিছিলোঁ জানা আমাৰ সময়ছোৱাত গণৰাজ্য দিৱসত খেল ধেমালি পাতে সংঘ আছিল সেই সংঘত বিহুৰ সময়ত পাতে বিহু তাৰপিছতে গণৰাজ্য দিৱস স্বাধীনতা দিৱস এনেকুৱা কিছুমান দিনত খেল ধেমালি প্ৰতিযোগিতাবোৰ হয় আৰু সেই প্ৰতিযোগিতাবিলাকত মানে আমি বাই ভনীবিলাক মানে যাওঁৱেই আৰু তাত যোগদান অংশগ্ৰহণ কৰোঁ আৰু সেই থলুৱা যিবোৰ খেল দৌৰ মানে বেজীত সূতা ভৰাই দৌৰা এই পিঠাগুড়িৰ পৰা লজেঞ্চ উলিয়াব লাগে দৌৰি গৈ চামুচত মাৰ্বল তাৰপিছতে তিনিঠেঙীয়া দৌৰ কাবাডী কুকুৰা যুঁজ এইবোৰ যিবোৰ আমাৰ থলুৱা যিবোৰ খেল ধেমালি আছিলে এইবোৰ খুব খেলিছিলোঁ সেই সময়ত মোৰ সপোন আছিলে যে মই খেলুৱৈ হ'ম মানে তেনেকুৱা এটা কিন্তু পৰৱৰ্তী সময়ত লাহে লাহে খেল ধেমালিবোৰৰ লগত কবিতা আবৃত্তি সংযোগ হ'ল বিহু নাচিবলৈ আৰম্ভ কৰিলোঁ তাৰ পৰা
সংস্কৃতিৰ লগত বেলেগ ধৰণে এটা কলা সংস্কৃতিৰ লগত এটা জড়িত সংযোগ হৈ পৰিলা হ'ল আৰু খুব নাটকীয়ভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ হোৱাৰ পিছত খুব নাটকীয়ভাৱে মই নাটকত মোৰ মানে অংশগ্ৰহণৰ সুযোগটো আহিলে। আচ্ছা, তোমাৰ প্ৰথম কি নাটকত তুমি অভিনয় কৰিছিলা? মোৰ প্ৰথম নাটকখন আছিলে অভিশপ্ত সংসাৰ নাটকখনৰ নাম। নাট্যকাৰ পৰিচালক আছিলে হেমন্ত ৰাজবংশী। সেইখন আকৌ কেনেকুৱা, আমাৰ ওচৰতে তুমি জানা হেঙাৰবাৰীত নৱনগৰ, পূৰ্বাঞ্চল নগৰ, উজ্জ্বল নগৰ, এইবোৰ সৰু সৰু এখন গাঁও নিচিনা আৰু ক্লাববোৰ আছিলে। তাৰপিছতে তোমাৰ এই পূৰ্বাঞ্চল নগৰত কেইগৰাকীমান মানে স্বাৱলম্বী যুৱক, আৰু তেতিয়া তেওঁলোকে ধৰা বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে। কাৰোবাৰ দোকান আছে, কোনোবাই অটো চলায়, কাৰোবাৰ তেনেকুৱা বিভিন্ন ধৰণৰ কামত জড়িত হৈছে। তেওঁলোকে মানে বিশ্বকৰ্মা পূজাত এখন নাটক কৰিম বুলি মানস কৰিলে। কৰি তেতিয়া মানে সেই বিশ্বকৰ্মা পূজা, দুৰ্গা পূজাত স্থানীয়ভাৱে নাটক হয়, আৰু ভ্ৰাম্যমাণ থিয়েটাৰ আৰ্হিত দুখন মঞ্চ কৰি পেলাই নাটক কৰে। তাত তেওঁলোকে নাটকৰ আখৰা আৰম্ভ কৰিলে। আৰু মোৰ একেবাৰে চুবুৰীৰ মোৰ এগৰাকী জ্যেষ্ঠ ভগ্নী আৰু বান্ধৱী লাৱণ্য দেৱী বাইদেউ, আমি চবেই তেওঁ ঘৰত তেওঁ মৰমত আদৌ বুলি মাতে, আমি আদৌ বাইদেউ বুলি মাতোঁ। তেওঁ অভিনয় কৰি আছিলে সেই নাটকখনত, আৰু দুটাই নাৰী চৰিত্ৰ। তেওঁ এটা চৰিত্ৰত কৰিছে আৰু এগৰাকী আন অভিনেত্ৰীয়ে কৰি আছিলে। তেওঁ সদায় আখৰলৈ যায় আবেলি সময়ত। মই তেতিয়া মেট্ৰিক পৰীক্ষা দি কিবা কৰি আছোঁ, আৰু কি সময়ত মোৰ ভালকৈ মনত নাই, মেট্ৰিক পৰীক্ষা দি উঠি নে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ এনেকুৱা সময়তে। তাৰপিছতে সদায় আবেলি তেওঁ আখৰলৈ যায়। এদিন মই দেখিলোঁ, মই পদূলিমুখত ৰৈ আছিলোঁ, তেওঁ মই সুধিলোঁ ক'ত যায়? বোলে মই নাটকৰ আখৰলৈ যাওঁ। মোক খুব যাবলৈ মন গ'ল। যা, মই আদৌ বাইদেউৰ লগত আখৰা চাবলৈ গ'লোঁ। এই বাইদেউৰ লগত আখৰা চাই চাই মানে ইমানে মোৰ জুতি লাগি গ'ল, মই একেৰাহে কেইবাদিনো তেওঁৰ লগত আগ্ৰহটো জন্মিলে। তেওঁ আখৰা চাই থাকোঁ আৰু কেইবাদিনো গ'লোঁ, আৰু মই ইমান মন দি চাওঁ, মোৰ গোটেই নাটকৰ সংলাপবোৰ মুখস্থ হৈ গ'ল। কোনে কেতিয়া আহে যায়, কাৰ কেতিয়া সংলাপ, কি ক'ব লাগিব, মোৰ মানে ইমান মন দি চাওঁ। তেতিয়া মানে মগজুটো চাগে খুব আছিলে, খুব মনত থাকি গ'ল। আৰু মই ঘৰত আহি মোৰ ভণ্টিহঁতৰ আগত অভিনয় কৰি দেখাওঁ। সিহঁতে খুব চায়। মই এনেকৈ আমাৰ বাঁহৰ ঘৰ, আমি সাধাৰণ ধৰণে জীৱন যাপন কৰা, বাঁহৰ ঘৰ, বাঁহৰ খুঁটা, খেৰৰ ঘৰ, বাৰান্দাত বাঁহৰ খুঁটাত আমাৰ এখন আৰ্চি এখন থাকে, আইনা এখন পোহৰত, মানে সদায় স্কুল যাওঁতে আমি তাত মূৰ ফণিয়াওঁ, চাওঁ আৰু। গতিকে সেই আইনাখনত মানে খুব মানে ডাইলগবোৰ মই নিজে নিজে চাই অভিনয় কৰি আৰু মানে কেনেকুৱা লাগে নিজৰ এক্সপ্ৰেশ্যনবিলাক চাওঁ, আৰু কাষত মোৰ ভণ্টি দুজনীক বহাই থৈ দিওঁ, সিহঁতক চাবলৈ দিওঁ, আৰু দৰ্শক হিচাপে সিহঁতে চাই খুব মানে হাত চাপৰি বজায় আৰু বিৰাট ৰস পায়। তাৰপাছত এনেকৈ এদিন আখৰালৈ গ'লোঁ নাটকলৈ, আৰু বেছিদিন নাই, ধৰা তোমাৰ আছে আৰু 7-10 দিনমান বাকী। হঠাৎ নাট্য দলটোলৈ এটা দুৰ্যোগ আহিলে। দুৰ্যোগ মানে যিগৰাকী নায়িকা চৰিত্ৰত অভিনয় কৰিছিলে, তেওঁ ব্যক্তিগত অসুবিধাৰ বাবে নাটকখন কৰিব নোৱাৰা হ'ল। মানে তেওঁ কিবা মানে ল'ৰা এটাৰ লগত তেওঁ প্ৰেমজনিত সম্পৰ্কতে আছিল, তেওঁ পলাই গৈ বিয়া হৈ গুচি গ'ল। তেওঁ যেতিয়া বিয়া হৈ গুচি গ'ল, এতিয়া তেওঁতো বাৰু সেইটো তেওঁৰ ব্যক্তিগত জীৱন, তেওঁ নিজে ধুনীয়াকৈ তেওঁৰ সংসাৰ আৰম্ভ হৈছে। এতিয়া নাট্য দলটোতো হাহাকাৰ লাগি গ'ল, নায়িকা নাই। এতিয়া কি কৰিব? আৰু তেতিয়াতো মোবাইল ফোনো নাই, মানে মোবাইল ফোন দূৰৰ কথা, আমাৰ নিচিনা এতিয়া খুব আধ্যৱন্ত পৰিয়ালৰ ঘৰত আছিলে বেলেগ কথা, আমাৰ নিচিনা পৰিয়ালবিলাকৰ ঘৰতো আমি ফোনেই দেখা নাই মানে তেতিয়াৰ সেই সময়ত। তাৰপিছতে আৰু কি কৰা যায়? আমাৰ মানে অভিনেতাবিলাকৰ এটা দল আখৰাত আহে, পৰিচালক থাকে, আৰু এই অটো চালক কেইবাজনো আছিলে নহয়, তেওঁলোকৰ 1-2খন অটো মানে 2-4জন মানুহ লৈ পেলাই অভিনেত্ৰী বিচাৰাৰ মানে সন্ধানত যায়। তেওঁলোক অনুপস্থিত থাকে আখৰাত। আৰু এনেকৈ আমাৰ গোটেই তেওঁলোকৰ সমস্যাটো অহাৰ কাৰণে মোৰো মনটো বেয়া লাগে। আমাৰ জীৱনকে চব বহি থাকে। এটা সময়ত পৰিচালকে কয়, হ'ব দিয়া, আৰু যিকেইজন আজি আমাৰ ভাল খবৰ এটা আহিব দিয়া, থাকাখিনি আখৰাটো কৰাচোন, কৰি থাকা। এতিয়া তাৰমানে যিবিলাক অনুপস্থিত থাকে, তেওঁৰ সংলাপবিলাক আমাৰ স্মাৰকজনেই কৈ যায়।
এনেকে দুদিনমান গ'ল আৰু অভিনেত্ৰী পোৱা নাই আৰু টেনশ্যন বাঢ়ি গৈ আছে। এদিন 3 দিনমানৰ পিছত আখৰা কৰি থাকোঁতে কি হ'ল, যিগৰাকী আমাৰ প্ৰম্পটাৰ আছিলে স্মাৰকজনৰো এটা সৰু চৰিত্ৰত অভিনয় কৰিছে। তেওঁ নিজে আহিব লগা হ'ল। তেওঁ মানে সেই অনুপস্থিত থকা অভিনেতাবিলাকৰ সংলাপবোৰ তেওঁ কৈ যায় আৰু উপস্থিত থকাখিনিয়ে নিজৰখিনি কৰি যায়। তেওঁ নিজৰ চৰিত্ৰটো কৰিবলৈ আহোঁতে তেওঁ মানে অকণ অসুবিধা হৈছে। এনেই মনতে ভাবি ল'ব লগা হৈছে ন, ইয়াতে অভিনেত্ৰীজনী আছে বুলি। তেওঁ হঠাৎ মই বহি থকা দেখিলে, মই মূঢ়াহাটত আগত বহি আছিলোঁ, মোক কৈ দিলে, ভণ্টি আহাচোন, তুমি এইখিনিতে অলপ পজিশ্যনটো ধৰি দিয়া। মই উঠি আহিলোঁ তেওঁ মাতোঁতে, মই পজিশ্যনটো থিয় হৈ দিলোঁ। তাৰপিছতে চবেই নিজৰ নিজৰ সংলাপবোৰ কৈ আছে। আৰু যেতিয়া সেই চৰিত্ৰটোৰ নাম জ্যোতিকা আছিলে, জ্যোতিকাই কথা কোৱাৰ যিখিনি মানে সংলাপ কোৱাৰ মুহূৰ্ত আহি গ'ল, প্ৰম্পটাৰজনে স্ক্ৰিপ্ট চাই পেলাই ডাইলগ ক'বলৈ নাপালে। তেওঁতো ক'বই না, তেওঁ ক'বলৈ চান্সেই নাপালে। মই মানে নিজে একদম স্বতঃস্ফূৰ্তভাৱে মোৰ মুখৰ পৰা সংলাপ ওলাই গ'ল। আৰু অকণমান ট্ৰেজেডি চিন আছিল। মোৰ মানে ইমান অনুভৱৰে সৈতে কৰি দিলোঁ যে মোৰ একেবাৰে চকু পানী হৰহৰকৈ ওলাই গ'ল। একদম মই কান্দি কাটি পেলাই একদম চিনটো কৰি দিলোঁ নহয়, সংলাপখিনি কৈ দিলোঁ। আৰু মই সংলাপখিনি কৈ দিওঁতে মোৰ কাষত থকা যিকেইজন অভিনেতাই কৰি আছিলে চিনটোত, তেওঁলোকেও নিজৰ নিজৰ সংলাপবোৰ ক'বলৈ আৰু কৈ চিনটো শেষ হৈ গ'ল তেনেকৈ পেলাই। আৰু হোৱাৰ লগে লগে পৰিচালক আৰু মোৰ সেই আদৌ বাইদেউ সকলো আহি পেলাই মোক সাৱটি ধৰিলে। ধৰি পেলাই আৰু আমি বোলে মুকুতা বিচাৰি মানে আমি মানে হাবাথুৰি খাই আছোঁ, সাগৰ চলাত কৰিছোঁ, মুকুতা আমাৰ চকুৰ আগতে আছে বুলি মোক মানে তেনেকৈ কৈছিলে। আৰু যিয়ে নহওক, সেইটো মানে কথা মোৰ কাৰণে খুব এটা আশীৰ্বাদ আৰু প্ৰেৰণাৰ এটা বাক্য আছিল। সেইকাৰণে মোৰ আজিও মনত আছে আৰু সেই কথাটো। তাৰপাছতে তেওঁলোকে মোৰ মাৰ লগত কথা পাতিলে। মোৰ মায়ে তেওঁলোকক ক'লে, তোমালোকৰে অভিভাৱক তাই, তোমালোকে বাদ দেখুৱাই লৈ যোৱা। তেনেকেই মোৰ নাট্যযাত্ৰা আৰম্ভ হ'ল অতি নাটকীয়ভাৱে। এই অভিশপ্ত সংসাৰ নাটকখন প্ৰথম। দৰ্শক, আপোনালোকে গম পালে কিদৰে পাকিজা বেগম বাইদেউ নাটকীয়ভাৱে নাট্য জগতলৈ আহিল। আপোনালোকে এইখিনি গম পালে। এতিয়া আমি তেখেতৰ ব্যক্তিগত জীৱন, পঢ়া শুনা, শিক্ষা আমি অকণমান আগবাঢ়োঁ। তাৰপিছত পুনৰ আমি নাটকৰ জগতলৈ গতি কৰিম। মই জন্ম হৈছোঁ নগাঁও জিলাত। নগাঁও জিলাত মোৰ মামাৰ ঘৰ। তাত জন্ম। আৰু তাৰ পাছত বিশ্বনাথ চাৰিআলিত মই মোৰ একেবাৰে শৈশৱটো আৰম্ভ কৰিছোঁ। প্ৰথম স্কুল গৈছোঁ মই বিশ্বনাথ চাৰিআলিত। তাত দেউতাৰ চাকৰি সূত্ৰে। দেউতাই চাকৰি কৰিছিলে জনসংযোগ স্বাস্থ্য বিভাগত। আৰু তেতিয়াই মই আচলতে তাত স্কুল প্ৰথম আৰম্ভণি কৰোঁ। আৰু তাৰপাছত দেউতাৰ চাকৰিৰ সূত্ৰে ট্ৰান্সফাৰ হ'ল, আমি টংলাত আহিলোঁ। আৰু এটা সময়ত গুৱাহাটীলৈ আহিলোঁ। আৰু খ শ্ৰেণীৰ পৰা মই গুৱাহাটীতে থাকিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়াৰ পৰাই মই এতিয়ালৈকে গুৱাহাটীতে। আৰু গতিকে মই প্ৰথম এই খানাপাৰা প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ আৰম্ভ কৰিলোঁ। তাত কেইমাহমানৰ পিছত আমি খ্ৰীষ্টান বস্তিলৈ আহিলোঁ। আৰু উদয়াচল প্ৰাথমিক বিদ্যালয়ত মই খ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে পঢ়িলোঁ। তাৰপাছতে উলুবাৰী হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিলোঁ। তাৰপাছত মই ইতিমধ্যে কৈছোঁৱেই যে মোৰ দেউতা মই ক্লাছ 7ত থাকোঁতে ঢুকালে। আৰু তাৰপাছত গোটেই ঘৰখনৰ আমাৰ গোটেই পৰিৱেশটো অলপ বেলেগ হৈ গ'ল। মা গৃহিণী আছিলে, মা সংসাৰখনৰ কাৰণে ওলাই আহিব লগা হ'ল। তাৰপাছত মই সেয়েহে মেট্ৰিক পাছ কৰি উঠাৰ পিছত মই কিছুমান সৰু সুৰা কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। যে মই ভাবিলোঁ মায়ে দেউতাৰ ঠাইত এটা সৰু চাকৰি পালে, আৰু মাক কিছু মই আৰ্থিকভাৱে সহায় কৰিব পাৰোঁ নেকি, এইটো ভাবি মই কিছুমান সৰু সৰু কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। মই এটা কোম্পানীত টাইপিষ্ট হিচাপে কাম কৰিবলৈ ল'লোঁ দিনৰ ভাগত। আৰু ৰাতি হ'লে মই দিছপুৰ নাইট কলেজত পঢ়োঁ, হায়াৰ ছেকেণ্ডেৰী। আৰু দিনত মই কেণ্ডেলৰ ব্যৱসায় কৰোঁ, টাইপিষ্টৰ চাকৰি কৰোঁ। এনেকুৱা ধৰণৰ বিভিন্ন ল'ৰা ছোৱালীক ঘৰত পঢ়ুৱাওঁ, সৰু সৰু ল'ৰা ছোৱালীক। এনেকুৱা সৰু সৰু কিছুমান কাম কৰি পেলাই মানে মাক আৰ্থিকভাৱে কোনোবাখিনিত সহায় কৰিব পাৰোঁ নেকি, তেনেকুৱা মানে কাম কৰিবলৈ ল'লোঁ। আৰু পঢ়া শুনাও চলি থাকিলে।
তাৰপিছতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিলোঁ। ইতিমধ্যে মই নাটকতো মোৰ মানে সংযোগ হ'ল। বিহু নাচি আছিলোঁ স্কুল ডেজত, মানে 8, 9, 10 এইবিলাকত বিহু নাচিলোঁ। বিহু নাচোঁতে তুমি পাইছা, তেতিয়া আমি বিহু নাচোঁ। চব চলি আছে মুঠতে, জীৱন সংগ্ৰাম এনেকেই চলি আছে। পঢ়া শুনা, নাচ, নাটক আৰু মোৰ সৰু সুৰা কিছুমান মানে স্বাৱলম্বী হোৱাৰ কিছুমান প্ৰচেষ্টা, আৰু এইবোৰ একেলগে চলি আছে। তাৰপিছতে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিলোঁ, পঢ়াৰ পিছত মোৰ এগৰাকী দিছপুৰ কলেজত খুব মোৰ প্ৰিয় এগৰাকী মোৰ শিক্ষয়িত্ৰী আছিলে, বাইদেউ সুমিত্ৰা চৌধুৰী বাইদেউ। তেওঁ আমাক লজিক পঢ়াইছিলে, আৰু তেওঁ মানে মোক খুব দৰ্শন শাস্ত্ৰৰ প্ৰতি তেওঁ মোক আকৰ্ষিত কৰিলে। তাৰপিছতে তেতিয়া দিছপুৰ কলেজত তাৰমানে দৰ্শন শাস্ত্ৰৰ বিষয়টো নাইটতো নাছিলেই, আৰু ডেটো কিবা নাই, আৰু বাইদেউ মোক ক'লে তুমি ভালকৈ পঢ়া। কিছুমান কলেজত নাছিলে কিবা তেনেকুৱা, আছিলে ধৰা হেণ্ডিকত আছিলে। তাৰপিছতে মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ডিগ্ৰী নাম লগালোঁ, আৰু সেই একে সময়তেই তাৰ পৰাই মুঠতে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। আৰু সেই যেতিয়া কলেজলৈ যাওঁ, মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পঢ়ি থকাৰ সময়তে, হায়াৰ ছেকেণ্ডেৰীত ছেকেণ্ড ইয়েৰত পঢ়ি থকাৰ সময়তে তেতিয়াই মোৰ নাট্যগুৰু বাহৰুল ইছলাম, অনুপ হাজৰিকা, মোৰ বৰ্তমানৰ স্বামী, তেওঁলোক তেতিয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ আহি চিগাল নাট্যগোষ্ঠী আৰম্ভ কৰিছে। গতিকে মই তেওঁলোকৰ লগত চিগালৰ একেবাৰে ফাউণ্ডাৰ মেম্বাৰ, আৰু তেতিয়া আমি আৰম্ভ কৰিলোঁ। মই তেওঁলোকৰ লগত সংযোগ হ'ল মোৰ, আৰু আমি কৰুণা ডেকা ছাৰৰ উৰুষা নাটকখন আৰম্ভ কৰিলোঁ। ছাৰে লিখিছে, নাটকখনৰ নাম উৰুষা, বাহৰলদাই পৰিচালনা কৰিছিলে, আৰু অনুপ হাজৰিকা আৰু আমি মূল চৰিত্ৰকেইটাত অভিনয় কৰিছিলোঁ। আমাৰ লগত কিশোৰ দা আছিলে, জয়ন্ত দা আছিলে। সেইখন নাটক ক'ত কৰিছিলা? সেইখন আমি গৌৰী সদনত কৰিছিলোঁ। গৌৰী সদনত প্ৰথম হ'ল, আৰু সেই গৌৰী সদনত যেতিয়া প্ৰথম আমি মঞ্চস্থ কৰিছিলোঁ, সেই সময়তে সঞ্জীৱ হাজৰিকা পৰিচালিত হলধৰ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি হলধৰৰ মূল এটা চৰিত্ৰৰ বাবে তেওঁলোকে সেই নাটক চাই উঠি মোক বাছনি কৰিছিল। হলধৰখনত তুমি দমকল মাৰি আছিলা নেকি? আছিলোঁ। মোৰ চৰিত্ৰটোৰ নাম লিলি আছিলে। দমকল মাৰি আছিলা, হেৰিয়ে আহি জোকাইছিলে, জোকাইছিলে, অ লিলি, অ লিলি, এনেকে জোকাইছিলে গান গাই। চাই অকলে হাঁহিছোঁ, দৃশ্যটো ৰাতি অকলে। স্কুলীয়া ছাত্ৰী আৰু মানে চৰিত্ৰটো স্কুলত পঢ়ি থকা তেনেকুৱা। তেতিয়া তেওঁলোকে সেই গৌৰী সদনৰ উৰুষা নাটকখন চাই মোক হলধৰৰ কাৰণে বাছনি কৰিলে, আৰু তেনেকৈ পেলাই মোৰ চলচ্চিত্ৰ জগততো মোৰ মানে খোজ পেলালোঁ। আৰু এতিয়া তাৰপিছত মই জনাততো তুমি বহুত বঁটা আদিও পাইছা, মানুহে মৰম দিছে, আৰু যিবিলাক আমাৰ জোনবাই নিচা VCD এনেকুৱা বহুত সেইবোৰ পিছলৈ। কিন্তু তাৰপাছত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি দি পেলাই মই ভ্ৰাম্যমাণ থিয়েটাৰ গুচি গ'লোঁ। মোবাইল থিয়েটাৰত গ'লোঁ। মোবাইল থিয়েটাৰত মই 5 বছৰ থাকিলোঁ। ইতিমধ্যে মোবাইল থিয়েটাৰলৈ যোৱাৰ আগত মোৰ অনুপ হাজৰিকাৰ লগত আমাৰ বিবাহ সম্পন্ন হ'ল। গতিকে তেওঁৰ লগত মই সংসাৰো তৰিলোঁ, আৰু সংসাৰ তৰাৰ পিছত আমি ভ্ৰাম্যমাণ থিয়েটাৰত গৈছোঁ। তেওঁ মোতকৈ আগেই তেওঁ গৈছিলে। তেওঁ কহিনুৰ, উদয়ন এইবিলাক মোতকৈ আগতে আছিলে। তাৰপিছতে মোৰ লগত আমাৰ বিয়াৰ পিছত আমি দুয়োটাই একেলগে অনিৰ্বাণ থিয়েটাৰ কৰিলোঁ, মুকুন্দ থিয়েটাৰ কৰিলোঁ। তাৰপিছতে তেওঁ থিয়েটাৰ বাদ দিলে, মই আকৌ অকলে হেঙুল থিয়েটাৰ আৰু শংকৰদেৱ থিয়েটাৰ কৰিলোঁ। মোৰ পৰিচালনাৰ প্ৰথম নাটক মেনকা, সেইটো এটা মোৰ বহুত ভাল লগা চৰিত্ৰ। তেনেকৈ বিভিন্ন চৰিত্ৰ মই কৰি আছোঁ। চিনেমাতো কাম কৰিছোঁ। পিছৰ ফাললৈ হলধৰ কৰাৰ পাছত মই পুলক গগৈ দাদাৰ পত্নী চিনেমা কৰিলোঁ। তাৰপৰা তোমাৰ মুনীন বৰুৱা ছাৰৰ তেখেতৰ ৰামধেনু কৰিছোঁ। তাৰপৰা তোমাৰ বিউটিফুল লাইফছ কংকন ডেকাৰ, ৰীমা দাসৰ লগত মই বুলবুল কেন সিং কৰিলোঁ। হিমাংশু প্ৰসাদ দাসৰ গৰু কৰিছোঁ। মানস শইকীয়াৰ নৰ্থ বেংক, এনেকৈ আৰু বহুত চিনেমা মোৰ মনতেই নাই। পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজেশ ভূঞাৰ পৰিচালনাত কৰিছিলোঁ মই মায়া বুলি ছাত্ৰী লেংগুৱেজৰ। ভূপেন কামানৰ এখন তুৰ্গত বুলি মিচিং চিনেমা কৰিছিলোঁ। এনেকুৱা বিভিন্ন ভাষাতো কাম কৰিছোঁ।
আৰু ধৰা তুমি নিজে ক'লা জোনবাই পাখি এটা সময়ত VCDৰ কিছুমান চলিছিলে সেই যেতিয়া আহিলে VCDৰ সময়তো বহুত VCDত কাম কৰিলোঁ জোনবাইৰ পৰা আদি কৰি পখিলা আৰু অচিনাকি মনৰ পৰা আদি কৰি মোৰ এতিয়া বহুতৰ নিজৰ মনেই নাই চাদ্ৰী বাগানীয়া ভাষাৰ বহুত আহিছিলে চম্পা হিৰো তেনেকুৱাবিলাকত কাম কৰিছিলোঁ এতিয়া বহুতৰ কথা মই পাহৰিয়ে গৈছোঁ নিজৰে মনত নাই কিমান কিন্তু তোমাৰ এটা চৰিত্ৰ মই কেতিয়াও নাপাহৰো কি আছিল কোৱাচোন জানো তুমি কোনটো চৰণ দাস চুৰৰ চৰণ দাস চুৰৰ এইখন নাটক সেই চৰিত্ৰটো তুমি যিখিনি কলা দুই মানে লিগিৰি আৰু ৰাণীৰ যিখিনি কলা সেইটো কেতিয়াও নাপাহৰো সেইটো কিন্তু আমাক কৰি দেখাব লাগিব সেইটো কৰিম দিয়া কেতিয়াবা আজি নহয় এইটো মই কৰিম বাৰু ভালকৈ কেতিয়াবা সেইখন নাটক আমি অসমতো কৰোঁ আৰু ভাৰতবৰ্ষৰ বিভিন্ন মঞ্চত কৰোঁ আৰু মানুহে দৰ্শকে খুব আদৰ দিয়ে আৰু খুব ভাল পায় এই নাটকখন মই আজিলৈ কিন্তু মই মঞ্চত চোৱা নাই ন এওঁ লৈ যোৱা নাই বা তোমাৰ সেই ডাইলগখিনিয়ে শুনিছোঁ মই নাটকখন কমপ্লিট ইয়াতো কৰিছিলোঁ আমি জানা উত্তৰ গুৱাহাটীতো দৌল গোবিন্দ মন্দিৰত কৰিছিলোঁ আজি 2 বছৰ 3 বছৰমানৰ আগত দৌল যাত্ৰা তেতিয়া হয়তো মই কিবা তুমি ব্যস্ত আছিলা তেতিয়া ৰমেনদাই গৈছিলে নেকি তুমি ব্যস্ত আছিলা আচ্ছা যিয়ে নহওক বাৰু কেতিয়াবালে নিশ্চয় যদি এইবাৰ মই গম পালেই যাম আৰু সুবিধা মিলে তোমাক দেখুৱাম এই আৰু চলি আছে আৰু সংসাৰৰ লগতে মানে কি আৰু এইটো কামেই কৰি ভাল পাওঁ আৰু পিছৰলৈ এনেকুৱা হৈ গ'ল যে এইটোৱেই মোৰ জীৱন আৰু জীৱিকা হৈ গ'ল নিচাও ইয়াত পেচাও এইটোৱেই গতিকে এইটোকেই কৰি আছোঁ ইয়াৰ মাজতেই জীৱনটোক উদযাপন কৰি আছোঁ এতিয়া নতুন নতুন ল'ৰা ছোৱালীৰ লগত অভিনয় প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ লগত শিকি আছোঁ আৰু যিমান মানুহৰ লগত সংযোগ হয় নতুন ল'ৰা ছোৱালী আহে প্ৰতিজনৰ পৰা এটা এটা নতুন কথা শিকিবলৈ পাওঁ যদি বয়স বাঢ়ি গৈছে লাহে লাহে কিন্তু মানে সেই নতুন ল'ৰা ছোৱালীয়ে সদায় মনটোক উৎসাহিত কৰি আছে আৰু ইমান নতুন ল'ৰা ছোৱালীবিলাকে জানে আমাতকৈ আৰু ইমান কথা জানে তেওঁলোকৰ পৰা শিকিবলৈ পাওঁ যে সেইকাৰণে নতুনৰ লগত বিৰাট আনন্দ আজিকালি অলপ আগৰ নিচিনা নহয় আজিকালি বহুত উন্নত হৈছে যিকোনো বস্তুৱে সকলো বস্তু বহুত সুবিধা পাইছে তেওঁলোকে বহুত সুবিধা পাইছে মঞ্চও পাইছে আজিকালি চেনেল বহুত হৈ গ'ল সেইবিলাকতো বহুত সুবিধা পায় তুমিতো ডক্টৰ ভূপেন হাজৰিকা তাতেও মাজে মাজে শিকাব তাতো মই ভিজিটিং ফেকাল্টি হিচাপে যাওঁ আমাৰ অসমৰ যিখন FTI আছে তাতো মাজে মাজে মানে মই একদম জন্মলগ্নৰ পৰাই তাত ভিজিটিং ফেকাল্টি হিচাপে কাম কৰি আছোঁ এতিয়াও সময় সুবিধা মিলি মাতিলে তেতিয়া যাওঁ আৰু কৰাওঁ আৰু বাকী বাৰ কামবিলাক চলি থাকে বাৰ এতিয়াও ৱৰ্কশ্বপ চলি থাকে প্ৰতি বছৰে নতুন প্ৰডাকশ্যন কৰোঁ ল'ৰা ছোৱালীৰ লগত ৱৰ্কশ্বপ কৰোঁ বেলেগে মাতিলেও তেনেকৈ যাওঁ আৰু সেয়াই আৰু মানে নিজৰ ধৰণে সুখী হৈ আছোঁ সাংঘাতিক একো কৰিব পৰা নাই মানে বহুত কিবা একো কৰাৰ সপোন দেখিছিলোঁ যদিও নহ'লগৈ হয়তো মোৰ ভাগ্যত ঈশ্বৰৰ ইচ্ছা নাই মোক যিখন দিছে তেওঁ এইখিনিয়ে মোক দিব বিচাৰিছে জগততে লৈ গ'ল তেনেকেই তুমি মানুহৰ আগত পৰিচয় তোমাৰ মানে পালে সকলোৱে তুমি নাট্যৰ ওপৰত কিবা কৰিছিলা তুমি ফেল'শ্বিপ কৰিছিলা সেইটো কেনেকৈ কৰে মানে কি ধৰণে কৰিছিলা সেইটো আমাৰ আছে ন মিনিষ্ট্ৰি অফ কালচাৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ নতুন সকলকো দিয়ে আৰু মানে একেবাৰে নতুনকো দিয়ে আৰু অকণমান জ্যেষ্ঠসকলকো দিয়ে মানে বিল' 40 এণ্ড 40 এবাভ দুয়োটাকে দিয়ে ছিনিয়ৰ আৰু জুনিয়ৰ গতিকে তাত তেওঁলোকৰ ৱেবছাইটত এয়া ওলায় এডভাৰটাইজমেণ্ট দিয়ে আৰু সেইমতে জুনিয়ৰসকলে এপ্লাই কৰিলে তেওঁলোকৰ ইণ্টাৰভিউ হয় দিল্লীলৈ মাতে তেওঁলোকে ইণ্টাৰভিউ দিব লাগে ছিনিয়ৰৰ কিন্তু ইণ্টাৰভিউ নহয় প্ৰজেক্টটো বৰ ধুনীয়াকৈ পেলাব লাগে নিজৰ কি বিষয়ত তেওঁ ফেল'শ্বিপ কৰিব বিচাৰিছে মই জুনিয়ৰ কেতিয়াও কৰা নহ'ল মানে মই কেতিয়াও এপ্লাই কৰা নহ'ল তাৰপিছত মই ছিনিয়ৰ ফেল'শ্বিপ স্কলাৰশ্বিপো কৰা নাই মই ডাইৰেক্ট মানে ফেল'শ্বিপৰ কাৰণে এপ্লাই কৰিছিলোঁ কাৰণ মোৰ সময় পাৰ হৈ গ'ল মই বহুত দেৰিকৈ কৰিছোঁ আৰু মোৰ প্ৰজেক্টটো তেওঁলোকে ছিলেকশ্যন কৰিলে অসমীয়া নাট্য সাহিত্যত প্ৰতিবাদী নাৰী চৰিত্ৰ আৰু চৰিত্ৰাংকন এইটো আছিলে মোৰ বিষয়বস্তু আৰু তেওঁলোকে বাছনি কৰি পেলাই মোক এই সুযোগ সুবিধাটো দিলে আৰু মই 2 বছৰ এই বিষয়টোৰ ওপৰত গৱেষণা কৰি মোৰ গৱেষণা পত্ৰ জমা দিলোঁ আৰু মিনিষ্ট্ৰি অফ কালচাৰ
ইণ্ডিয়া গভৰ্ণমেণ্টে মোক এই মানে ছিনিয়ৰ ফেল'শ্বিপ উপাধিটো দিছে আৰু সেই কামটো কৰাৰ বাবে উপাধি মানে কি আৰু স্বীকৃতিটো দিছে স্বীকৃতিটো আৰু প্ৰিয় দৰ্শক, আজি আমি পাকিজা বেগম বাইদেউৰ লগত বহুত কথাই পাতিলোঁ, কিন্তু আজি তেওঁৰ কথা ইমানতে শেষ হোৱা নাই। আজিৰ খণ্ডটো আজি ইমানতে শেষ কৰিলোঁ আৰু পৰৱৰ্তী খণ্ডত তেখেতক পুনৰ আমাৰ মাজলৈ লৈ আহিম। দৰ্শক শ্ৰোতাসমূহকে আমাৰ ধন্যবাদ আৰু নমস্কাৰ জনাই আজিলৈ মোৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিলোঁ।